বিয়াৰ মাত্ৰ 2 মাহ হৈছিল মেঘালয়ৰ কয়লাখনিত কাম কৰিবলৈ গৈছিল শাহাবুদ্দিন, কিন্তু ঘটিল কৰুণ ঘটনা। ঈদৰ প্ৰাক্ষণত ঘৰলৈ উভতিল শাহাবুদ্দিনৰ মৃতদেহ। মেঘালয়ৰ কয়লাখনিত কাম কৰি থকা অৱস্থাত অকাল মৃত্যুক সাৱটি ল'লে। কিছুদিন পূৰ্বে কামৰ সন্ধানত মেঘালয়লৈ গৈছিল শ্ৰীভূমি জিলাৰ বদৰপুৰৰ এইজন যুৱক। তাতেই ঠিকাদাৰৰ অধীনত কয়লাখনিত যোগদান কৰে। আনদিনৰ দৰে বুধবাৰে শাহাবুদ্দিন কামলৈ গৈছিল, কিন্তু কি দুৰ্ভাগ্যজনক, দুপৰীয়াৰ ভাগত তাতেই কাম কৰি থকা অৱস্থাত ভাঙি পৰে কয়লাখনিটো আৰু ঘটনাস্থলীতেই কৰুণ মৃত্যু হয় যুৱকজনৰ। বহু পলমকৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে মাত্ৰ 2 মাহ পূৰ্বেই শাহাবুদ্দিনৰ বিয়া হৈছিল। যুৱকজনৰ এই অকাল মৃত্যুৱে সমগ্ৰ বনাখলা গাঁওখনলৈ শোকৰ ছাঁ কঢ়িয়াই আনিছে। লাশ পড়ার বাদে অন্তনে আমার কাছে ফোন মারছেন এরা, আমার ও ভাইয়ে ফোন মারিয়া কইসন ওলা মানুষেগু নিচে পড়ে গেছে শাহাবুদ্দিন। আমি আইয়া গেছি নিচে গিয়া 2 বার গেছি, গিয়া আমি তো আর লাশ পাইছি না। উঠি আইয়া জিজ্ঞাসা করছি কীরকম ঘটনা হয়েছে, ওরা কো আমি তো আর জানিয়ান না আমি কেন আসলাম না। তো আবার বাদে তারা কইসন কাজ করার অন্য, আমি কাজ করিয়ার অন্য, অন্তনে স্লিপ খাইয়া বাড়া লইয়া গেছে। 3 জন মানুষ নিচে গেছে, যাওয়ার বাদে লাশ দেখছি আমরা, দেখিয়া উঠাইয়া আনছি। আনার বাদে যখন এমন একটা দেখছি না, শরীরেও যখন দেখছি না, খালি দেখছি খানে দিয়ে রক্ত পড়ে আর নাকে দিয়ে রক্ত একটু আর মুখে দিকে না। শ্ৰীভূমিৰ পৰা সৌমিত্ৰ দাসৰ ৰিপৰ্ট, টাইম 8।